নমস্কাৰ ছাত্ৰসকল মই আপোনালোকক আজি এটা খবৰ বা মানে অলপ জনাই দিম বুলি ভাবিছোঁ আৰু এটা কথাটো হ'ল যে এতিয়া যেহেতু আমাৰ মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই হৈ আছে এতিয়া বহুতে মই ভাবোঁ আৰু বহুতে টিচাৰ 1 হ'ব বিচাৰে টিচাৰ 2 হ'ব নিবিচাৰে এতিয়া টিচাৰ 1 নো কি টিচাৰ 2 নো কি এটা নিয়ম মতে চাওক টিচাৰ 1 টো কি যদি জানিব বিচাৰে সেইটোই যে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰাৰ পাছত আপোনাৰ নাম যদিহে টিচাৰ 1 ত আহিছে তাৰ মানে আপুনি প্ৰথমতে ব্লকৰ পৰা ৰিলিজ লয় আৰু প্ৰথমতে আপোনাৰ বিদ্যালয়ৰ পৰা ৰিলিজ লয় তাৰ মানে টিচাৰ 2 কৰিব নোৱাৰে হেতু প্ৰথমতে আপুনি যদি আপুনি টিচাৰ 1 তেতিয়া আপুনি ৰিলিজ লৈ পিনি আপোনাৰ নতুন বিদ্যালয়ত জয়েন কৰিব লাগিব জয়েন কৰাৰ পাছতহে এই যে টিচাৰ 2 নিজৰ বিদ্যালয়ৰ পৰা ৰিলিজ ল'ব পাৰিব তাৰ পাছত ব্লকৰ পৰা ৰিলিজ ল'ব পাৰিব তাৰ পাছত নতুন বিদ্যালয়লৈ গৈ জয়েন কৰিব পাৰিব কথাটো সেইটো এতিয়া আপুনি কেনেকৈ টিচাৰ 1 হ'ব কথাটো চাওক তাৰ লগতে মই আপোনাক জনাম কি ধৰণে মানে এপ্লাই কৰিব লাগে যেটো বা কৰা হয় মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এই এপ্লিকেশনটো মই আপোনাক জনাম চাওক সেইটো হ'বৰ বাবে আপুনি প্ৰথমতে মানে আপুনি টিচাৰ 1 যদি হ'ব বিচাৰিছে প্ৰথমতে কৈ লওঁ আপুনি মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টৰ বাবে আপুনি তাত গৈ পিনি ক্ৰিয়েট নকৰিব ঠিক আছে মানে যিজনে টিচাৰ 2 হ'ব তেওঁ যাব এনেকৈ ক্ৰিয়েট নিউত যাব ঠিক আছে ক্ৰিয়েট নিউত মই ক্লিক কৰিলো ক্লিক কৰাৰ পাছত আপুনি কি কৰিব মানে যিজনে টিচাৰ 2 হ'ব দেই তেওঁ হেতু কৰিব লাগিব মই যেটো এতিয়া দেখুৱাই আছো হেতু কৰিব লাগিব তাৰ পাছত ইয়াত যাব এইটো চাওক ক্লিক কৰিব প্ৰসিড কৰিব যিজনে টিচাৰ 2 হ'ব তেওঁ হেতু কৰিব আনে নকৰিব এইটো হল তাৰ পিছত আপুনি ইয়াত চুজ ইওর ডিজায়াৰ্ড প্লেছত যাব মানে যিজনে টিচাৰ 2 হ'ব তাৰ পাছত ডিস্ট্ৰিক্টত যাব আপুনি যত যাব বিচাৰিছে ধৰি লওক আপুনি লখিমপুৰৰ পৰা বিশ্বনাথত যাব বিচাৰিছে চাওক টিচাৰ 2 লখিমপুৰৰ পৰা বিশ্বনাথলৈ যাব বিচাৰিছে এতিয়া প্ৰসিড কৰিলে এইটো চাওক ইয়াৰ লিষ্ট বহুত কিবা কিবি ওলাইছে হেতু বাদ দিয়ক এইটো পিছত গম পাব মই কৈ আছো পিছত তাৰ পাছত এইটো চাওক I want to create new বুলি দিব এইটো ক্ৰিয়েট নিউ কৰাৰ পিছত আপুনি কি কৰিব সাবমিট কৰিব ঠিক আছে এনেকৈ সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে খুধিছে ন are you sure want to create mutual transfer বুলি খুধিছে সঁচাকৈ ক্ৰিয়েট কৰিব নেকি বুলি এইটো yes কৰাৰ লগে লগে আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰটো ক্ৰিয়েট কৰা হল কিন্তু এপ্লাই কৰা হোৱা নাই এতিয়া আহিব যিজনে ফাৰ্স্ট টিচাৰ হ'ব বিচাৰিছে মানে যিজনে ফাৰ্স্ট হেৰি কি কয় হেতু মানে ৰিলিজ ল'ব বিচাৰিছে আৰু ৰিলিজ লৈ পিনি যিজনে ফাৰ্স্ট মানে জয়েন কৰিব বিচাৰিছে তেওঁ এই প্ৰথম শিক্ষকে কি কৰিব আপুনি যেনেকৈ মই অথনি দেখুৱাইছিলো ঠিক তেনেকৈ আপোনালোকে কি কৰিব ইয়াত আপোনালোকে এই যেটো মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট ইয়াত যাব ইয়াত গৈ পিনি ক্ৰিয়েট নিউ কৰিব এইটো অলপ একে দেই এই আধাটো অলপমান একে হয় ঠিক আছে টিচাৰ 2 দৰে অলপমান একে হয় এনেকৈ যাব তাৰ পিছত কি কৰিব ইয়াত ক্লিক কৰি প্ৰসিডত কৰিব এতিয়াহে মানে আপোনালোকৰ হেতু অলপ আপোনাৰ চইচ আৰু আপুনি কি কৰে এইটো চাওক ইয়াত চুজ ইওর ডিজায়াৰ্ড প্লেছত যাব পাৰে আপুনি বা আদাৰ এপ্লিকেন্ট সিকিং মিউচুৱেল ট্ৰান্সফাৰটো যাব পাৰিব যদিহে আপুনি আদাৰত যায় তেতিয়াহলে আপুনি মানে টিচাৰ 1 আৰু টিচাৰ 1 কি কৰিব আপোনাৰ যেটো যিজনে ইতিমধ্যে হেৰি কৰিলে মিউচুৱেল ট্ৰান্সফাৰ ক্ৰিয়েট কৰিলে এই ক্ৰিয়েট কৰা জনৰ আধাৰ নাম্বাৰ বা এমপ্লয় আইডি বা এই ষ্টাফ ইউনিট আইডিটো যে হেতু বা পেন কাৰ্ড নম্বৰ হেতু ইয়াতে এন্ট্ৰি কৰি আপুনি প্ৰসিড কৰিব প্ৰসিড কৰাৰ লগে লগে আপোনাৰ পাৰ্টনাৰৰ নামটো ইয়াত তলত আহি যাব তাৰ পাছত আপুনি ভিউ আৰু সিলেক্ট তাত ক্লিক কৰিব সিলেক্টত আৰু সিলেক্ট এণ্ড প্ৰসিড ক্লিক কৰিব চাওক মই দেখুৱাই আছো ইয়াত যদি না যায় তেতিয়া আপুনি চুজ ইওর ডিজায়াৰ্ড প্লেছতো যাব ঠিক আছে যেহেতু আপুনি বিশ্বনাথৰ পৰা লখিমপুৰত আহিব বিচাৰিছে গতিকে আপুনি কি কৰিব টিচাৰ 1 ৰ কথাটো কৈছো দেই তেতিয়া আপুনি ইয়াত আপুনি লখিমপুৰ ডিস্ট্ৰিক্টটো ইয়াত হেৰি কৰিব সিলেক্ট কৰাৰ লগে লগে প্ৰসিড কৰাৰ লগে লগে আপুনি আপোনাৰ পাৰ্টনাৰৰ নামটো ইয়াত দেখিবলৈ পাব ইয়াত ঠিক আছে দেখিবলৈ পাব এনেকৈ আপুনি কি কৰিব তাৰ পাছত এইটো চাওক সিলেক্ট এণ্ড প্ৰসিড এই সিলেক্ট এণ্ড প্ৰসিডত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰিব এনেকৈ চাওক ডু ইউ ৱান্ট টু প্ৰসিড বুলি ইয়াত খুধিছে আপুনি yes কৰাৰ লগে লগে আপুনি মানে টিচাৰ 1 আৰু টিচাৰ 1 এই টিচাৰ 2ক হেৰি কৰা হ'ব মানে ৰিকুৱেষ্ট পঠোৱা হ'ব
এতিয়া ৰিকুৱেষ্ট পঠালে নহয় এতিয়া আপোনাৰ কামটো শেষ টিচাৰ 1ৰ কামটো শেষ এতিয়া টিচাৰ 2ৰ আৰু এটা কাম আছে সেইটো হ'ল টিচাৰ 2এ কি কৰিব লাগিব এইটো চাওক মিউচুৱেল ট্ৰান্সফাৰ ইয়াত যাব তাৰপাছত ৰিকুৱেষ্টেড বাই আদাৰ্ছত যাব ইয়াত যোৱাৰ পাছত আপুনি ইয়াত দেখিবলৈ পাব মানে যিজনে আপোনাক ইতিমধ্যে এইমাত্ৰ যে মানে টিচাৰ 1এ যে এইমাত্ৰ ৰিকুৱেষ্ট কৰিলে মানে পঠালে এইটো ইয়াত আপুনি দেখিবলৈ পাব ইয়াত ঠিক আছে তেতিয়া আপুনি সেইটো একচেপ্ট কৰিব লাগে আৰু ইয়াত সুধিব কিবা কিবি আপোনালোকে দেখিলে গম পাবই আৰু একচেপ্ট কৰাৰ লগে লগে আপোনালোকৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ যিটো এপ্লাই কৰিবলগীয়া আছিলে সেইটো এপ্লাই হৈ গ'ল আৰু তাৰপিছত আপোনালোকৰ একো নাই বাছ আপোনালোকে চাই থাকিব লাগিব টাইম লাইনটো শ্ব' হৈছেনে নাই বা কিমান আগবাঢ়িছে এইটো চালে হ'ল তাৰপিছত আপোনালোকৰ জুলাই মাহত ঝিংগালালা হৈ যাব তাৰপিছত ঝিংগালা বলে বলে হ'ব আৰু আপোনাৰ ইচ্ছামতে আপুনি য'ত যাব বিচাৰিছে তাত যাব পাৰিব ধন্যবাদ